ওম শান্তি। মুৰলীৰ তাৰিখ 4 জুলাই 2025। মৰমৰ সন্তানসকল, বন্ধনমুক্ত হৈ সেৱাত তৎপৰ হৈ থাকা, কিয়নো এই সেৱাত বহুত উচ্চ উপাৰ্জন হয়। 21 জন্মৰ কাৰণে তোমালোক বৈকুণ্ঠৰ মালিক হৈ যোৱা। প্ৰশ্ন: প্ৰতিজন সন্তানে কোনটো অভ্যাস কৰিব লাগে? উত্তৰ: মুৰলীৰ সাৰ কথাবোৰৰ ওপৰত বুজোৱাৰ। ব্ৰাহ্মণী বা শিক্ষক যদি ক'ৰবাত গুচি যায়, তেন্তে পৰস্পৰ লগ হৈ পাঠদান চলাই যাব লাগে। যদি মুৰলীৰ শুনাবলৈ নিশিকা, তেন্তে নিজৰ সমান কৰি কেনেকৈ গঢ়ি তুলিবা? ব্ৰাহ্মণী নহ'লে বেবুদ্ধিত পৰিব নালাগে। পাঠটো সৰল, পাঠদান চলাই গৈ থাকা, এইটোও অভ্যাস কৰিব লাগে। গীত: মুখৰা দেখলে প্ৰাণী। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, ভিতৰত ঈৰ্ষা আদিৰ যি পুৰণি অভ্যাস আছে, সেয়া এৰি পৰস্পৰ অতি স্নেহেৰে মিলিজুলি থাকিব লাগে। ঈৰ্ষাৰ বাবে পঢ়া এৰিব নালাগে। 2 নম্বৰ, এই পুৰণি পচি যোৱা শৰীৰৰ বোধ এৰি দিব লাগে। ভোমোৰাৰ দৰে জ্ঞানৰ ভোঁ ভোঁ কৰি কীটবোৰক নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। এই আত্মিক বেপাৰত লাগি যাব লাগে। বৰদান: মনৰ বন্ধনৰ পৰা মুক্ত, অতীন্দ্ৰিয় সুখৰ অনুভূতি কৰোঁতা, মুক্তিদাতা হোৱা। অতীন্দ্ৰিয় সুখত ডুলি থকা এয়া সংগমযোগী ব্ৰাহ্মণৰ বিশেষত্ব। কিন্তু মনৰ সংকল্পৰ বন্ধনে আন্তৰিক আনন্দ বা অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিবলৈ নিদিয়ে। ব্যৰ্থ সংকল্প, ঈৰ্ষা, অমনোযোগিতা বা আলস্যৰ সংকল্পৰ বন্ধনত বান্ধ খোৱা মানেই মনৰ বন্ধন। এনেকুৱা আত্মাই অভিমানৰ বশতঃ আনৰেই দুখৰ কথা ভাবি থাকে। তেওঁলোকৰ উপলব্ধি কৰাৰ শক্তি সমাপ্ত হৈ যায়। সেইকাৰণে এই সূক্ষ্ম বন্ধনৰ পৰা মুক্ত হোৱা, তেতিয়া মুক্তিদাতা হ'ব পাৰিবা। শ্লোগান: আনন্দৰ খনিৰে এনেকৈ সম্পন্ন হৈ থাকা যাতে তোমালোকৰ ওচৰলৈ দুখৰ লহৰো নাহে। ওম শান্তি। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যিকোনো শ্ৰেষ্ঠ সংকল্পৰূপী বীজ ফলপ্ৰসূ কৰাৰ সহজ সাধন এটাই, সেয়া হৈছে সদায় বীজৰূপ পিতাৰ পৰা সকলো সময়ত সৰ্বশক্তিৰ বল আহৰণ কৰি সেই বীজত ভৰাই থাকা। বীজৰূপৰ দ্বাৰা তোমালোকৰ সংকল্পৰূপী বীজ সহজ আৰু স্বত বৃদ্ধি হৈ ফলপ্ৰসূ হৈ যাব। সংকল্প শক্তি জমা হৈ যাব। ওম শান্তি।